প্লেন এটা কৰা গৈছে গেটৰ গেট বুলি পেলাই ইংলিছৰ নামটো শুনা পায় বৰমায়ে কি বুলি কৈছে মুকুলদা গেট বনাব পাৰছা পইচা বা গেট বুলি কয় আমি কিহৰ গেট বনাম বাঁহৰ গেট বনাম গম পাইছা না বৰমায়ে ভাবছি দনে একা পুৰা পইচা ইনভেষ্ট কৰি শুনাত ভুল হৈছে মই কি কৈছো জানা মই কৈছো গেটত যি মাথা মাৰছা আগতে বাৰান্দাখন ঠিক কৰ বুলি কৈছো নাই নাই মোৰ ভুল হৈছে গম পাইছা না মই হেঙাৰ বেৰিম বুলি ক'ব লাগিছিল ভুল হৈছে মই ঠিকে কৈছো মই কৈছো গেটত মাথা মাৰছা যে আগতে বাৰান্দাখন ভাল কৰ পাবি ভিডিঅ'ৰ কাৰণে অলপমান বাহিৰত টাইম দেওঁতে মানে ঘৰখন একদম ভুখুৰি গৈছে ঘৰখনৰ মানে লাখবান নোহোৱা হৈ গৈছে সেইকাৰণে সেই আমাৰে বাকাৰত আহিলোঁ অলপমান বাঁহ চাহ কাটি পেলাই অলপমান হেঙা চেঙা দিম বুলি পেলাই ভাবিলোঁ গাঁৱত জন্ম ধলি এনেকুৱাই আৰু গাঁৱৰ লেকিৰা হৈ জন্ম ধলিগিলাক কৰিবই লাগিব আৰু উপায় নাই মাজে মাজে অলপ চলপ কৰিবও লাগে এক্সপিৰিয়েঞ্চ বাৰু সেই চব কাম কৰি চাব লাগে আগতে বাৰু এনে ভেলাঘৰ তামাম বনাইছিলোঁ আজিকালি নবনাওঁ কিন্তু ভেলাঘৰ বনোৱা এক্সপিৰিয়েঞ্চ আছে অন্তত অতি বিপদত পৰিলে ঘৰ এটা নিজে বাঁহেদি বনাই পেলাই পৰিয়ালটো কিবাকৈ ৰাখিব পাৰা সেইখিনি কেপাচিটি অন্তত পুৰুষ হিচাপত আছে বুলি পেলাই মই কনফিডেন্সেদি ক'ব পাৰোঁ মানে দে আজি শাক খাব পামা পিছে খুতুৰা শাক এইখিনিৰ পে হেঙাৰ পুৰা দিব লাগিব হেঙাৰৰ অৱস্থা চাওকচোন আপোনালোকে নোহোৱা হৈ আছে পুৰা অন্তত পইচা নাপাওঁ লাগি এই বাৰান্দাখনৰো এইখিনি টেম্পৰাৰী কৰি বাঁহেদি চলাই পেলাই থৈ দিওঁ তাৰপিছত দেখা যাব আৰু আজিৰ পৰা যিহেতু ঘৰৰ কাম কৰিম আৰু ঘৰৰ কাম কৰাৰ কাৰণে এটা মেনেজাৰৰ প্ৰয়োজন চব কামতে এটা মেনেজাৰৰ প্ৰয়োজন মই যিহেতু টাইম নাপাওঁ গতিকে মই মেনেজাৰ ৰাখি থৈ দিয়া নাই এই মেনেজাৰ নিজে হৈছে বাৰু ৰাখিব লগা নহয় এই মেনেজাৰ মেম আপুনি কেনেকৈ কৰিব আৰু ঘৰৰ কামখিনি যিহেতু আমাৰ অৱস্থা নাই বুজি পাইছেনে কম পইচাত হেৰি কৰিব মই চালান কাটি পেলাই আপোনাক পইচাটো হেৰি কৰি দি দিম সময়ত ডেলিভাৰী কৰি দিম এইবিলাক তিৰ লগত যিমানে ভাল হৈ থাকিবি সিমানে পইচা পাৰিব তিল অলপ খং কৰি থাকিবি পইচা খুজিবা সাহস নাপায় অলপমান মৰম দয়া চেনেহ কৰিলে পইচাৰ আহিলা অংকবিলাক এই ভাইক অলপমান কামত লগাই দিছোঁ কিমান দিন আৰু বাবু মানুহ নিচিনাকৈ খাব অলপমান কাম কৰিব লাগে গাঁৱত আহিলে গম পাইছা নাই এই টাউনীয়া ভাৱ এটা নহ'ব শুনিছানে এই দোকানত পঠাই দিলোঁ অলপ লৈ আহিল যিহেতু মানুহকেইটাক কিবা খুৱাব লাগিব আকৌ এইফালে গতাই দিলোঁ এয়া মোৰ ডেলিভাৰী অলপমান মই ক্ৰিকেট খেলোঁ তুমিও মাতছা কিয় মাতছা কি খেলি আছা এতিয়া তুমি মাতছা মাৰাটো বেয়া কথা গম পানে নাপা আকৌ মাতছা চকে লৈ খোচাৰি আছে সি আকৌ বুনাই যাওঁ গৈছা দেখো খেলি থাকা তুমি অলপ বটলত সোমাই দিছা দে খেলি থাক চব আড্ডা হৈ আছে আমাৰ ঘৰত যিগিলাকে মোক কৈ থাকে তোৰ ভিডিঅ' বনাব বাহিৰে বেলেগ কাম নাই বুলি সেইগিলাককে কৈছো মই ভাড়া এটা পালো ভাড়া এটা মাৰিব লাগি যাওঁ আইতাৰ এই অৱস্থা হৈছে আমি লিটাৰ লৈ আহিছো ক'ত পঢ়ছিলি ঘৰতে যোগ প্লাষ্টাৰটো মাৰিব লাগিব আইতা লেট্ৰিনৰ বাৰান্দা পিছল আছিল জানো কি খাব গোহাঁই মানুহ হেৰি কৰিলি আমি চাহটো খাই আহোঁ পিছে ধুনীয়াকে এনেকুৱাকে ডেস্ক বেঞ্চত বহি চাহ তাহ খোৱাৰ মজাই বেলেগ নাপায় কামে গেলো ৰুটি খাই পইচা দি কোনে দিব চাহ খালি কিবা নাস্তা খালি আৰু মই ৰুটি পইচাৰ কথা আহিলে তাৰমানে এইটো বেয়া কথা এইটো দস্তুমত বেয়া কথা দুখ লগাই কিয় কলি মই দিওঁ দে বুলি কিয় কোৱা নাই কৈছো বাৰু হ'ব দে দুখ লগাই ক'ব আহিছে মই দিম দে যাৱাই এতিয়া যা টেনশ্যন নাই অলপমান টিপা হেঁচা কৰি পেলাই কি ধুনীয়াকৈ প্লাষ্টাৰটো কৰি দিব আনবাও পাৰে চাবি অলপ ভিতৰত দেখি বৌয়ে আমাক এতিয়া চকলেট খুৱাব নেকি সৰু চলি বনাইছে বৌয়ে আমাক আৰু এইয়া পলি বুলি কোৱাৰ লগে লগে আমাৰ ৰণক লাগি মনত পৰি যায় ৰণ পলিত জন্ম পাইছিল পলি ক্লিনিক মঙলদৈ অলপ পৰ ফ্ৰী পায়ে বাহিৰে আহি পালোঁ পিজি আৰু পিজিত পুৰা ইয়াত চাৰু তাৰু লৈ আছোঁ চাৰু মাৰো অলপ বাই হৈছোঁ আজি বাই আৰু এটা এই ব্লগটোত আকৰ্ষণীয় বস্তু আছে যিটো নেকি আমি পুৰা মানে মাজে মাজে আহিয়ে থাকোঁ আহি পালোঁ এয়া ফেবাৰঘাটৰ কলাখাৰ কাৰণ পেচেণ্টৰ আৰু অলপ দেৰি হ'ব কলাখাৰ হিট আজিকালি একদম মোক বহুতে সোধে আজিকালি কলাখাৰত গৈছে নে নাই বুলি ক'লি এয়া হোটেল কলাখাৰ
এসাঁজ খাই যাওঁ ৰেডি নে ভাই ৰেডি মজা কি খাবি ভাই ভাত খাওঁ গাহৰি ভাত খাওঁ আমাৰ ইয়াৰ ছাৰ্ভিচটো বৰ ধুনীয়া বোলে ই কৈ আছে আৰু আমাৰ মেইন মানুহটো হ'ল এইটো মেইন মানুহটো যিটো মানুহৰ সোৱাদত নেকি আমি কলাখাৰ বুলি পেলাই দাউৰি থাকোঁ মই বুলিয়ে নহয় বহুত মানুহ কিন্তু মোক কৈ থাকে ভিডিঅ'ত কমেণ্ট চমেণ্ট দেই দাদা কলাখাৰত যাওঁ নাই নেকি বুলি কাৰণ ৰান্ধি আছে এইটো কি মাছ ঔটেঙা আৰু মাছ ধুনীয়া ঔটেঙা মাছো পায় তই মোক খবৰে দিয়া নাই হা চব পায় নে এইটো কি হাঁহ নেকি নেকি ব্ৰইলাৰ এইটো কি এইটো হাঁহ মানুহ ফুল পুৰা আৰু এইবিলাক হ'ল কলাখাৰৰ আইটেম দালি ভাত আৰু এয়া অৰিজিনেলি কলাখাৰ নেমু এইটো কি শাক নেকি ভাই শাক চব্জি তিলৰ বটা আৰু এইটো কি এইটো এটা বটা কেনেকুৱা এতিয়া নেক্সট আহিব আমাৰ গাহৰি আৰু এই আহি পেলা গাহৰি কেনে তৃপ্তি খাদ্য এটা এনে তই ৰান্ধনি হিচাপত কি ক'ব বিচাৰা ধুনীয়া খানা এতিয়া অলপ আৰাম পাইছা না বঢ়িয়া প্লাষ্টাৰ কৰি দিলা যাই থাকো না তোৰ কব অপাৰেশ্যনটো কৰোঁতে গম পাইছা নে কেনে লাগছে ভাল লাগছে নেকি জীৱ ওলাই গৈছে কাটা গম পাইছা নাই দে অপাৰেশ্যন কি বস্তু এবাৰে প্ৰথম গম পাইছা নেকি আহি পালো ঘৰ বা চলি বাইকখনৰ প্ৰেমত পৰছা নে কিবা বেলেগ প্ৰেমতে পৰছা বাইকৰ প্ৰেম মোবাইলৰ প্ৰেম দুটা আইফোন কি কৰি আছা এতিয়া চেনি নৰাহে চলি আৰু আনহাতে আমাৰ ঘৰৰ কাম কৰি আছিল কি কৰি আছে এইবিলাক সলাব পৰা নাই পুৰা বাঁহৰ কৰি দিব লগা হৈছে আগতে কাঠৰ আছিল আপগ্ৰেড হ'ব লাগে তলত দেখিয়ে যাই আছে এইখন পুৰা ধুনীয়াকৈ ফিটিং কৰি দিছো দুদিনমান চলক তাৰপিছত আকৌ চেঞ্জ কৰিব লাগিব ভালে আছে নে আপুনি এই ৰণ ক'ত কালি ইণ্ডিয়া জিকছি নহয় না ইণ্ডিয়াই ট্ৰফি উঠাইছি তুমি ট্ৰফি এনেকে দাঙি দি চেম্পিয়ন বুলি কওঁ ৰণে আগতে ইয়াক ভয় কৰা নাছিল আজিকালি বোলে ভয় কৰা হৈছে কোন আহিছে চাও এইটো নিব লাগব নেকি নাম চুপচাপ একদম মুখত আঙুল দি দাদা এইফালে যা একদম চুপচাপ যা বাটলে যা চুপচাপ যা একদম চুপচাপ বেয়া ভয় কৰে নেকি ভয় কৰিছে নেকি দুষ্ট কৰিছা নেকি নাই কৰা নে ললিপপ খাইছা নাই খাইছা কেইটা খাইছা দুটা খাইছা আৰু নাখাবি একদম এনেকে থাক ভালকে চুপচাপ দুষ্ট নকৰবি কিন্তু কোন আহিছে এইটো কোন ভেবেলি এইটো পি তই অনক বোলে পাত্তা দিয়া নাই কিবা বেলেগ কামত ব্যস্ত হৈ আছা পানী হেৰি বা লৈ পেলাই ক'ত যা আকৌ তই হা এইটো লৈ পেলাই ক'ত যা তই যা হিয়ে এইবোৰ ক'ল নেকি ভাল কথা কওঁ পানী নহয় হৈছে আমাৰ পাব্লিক হেল্থৰ পানী নহয় এই চুমা খাইছি তোমাক পি যা তাৰপিছত বা কি আড্ডা হয় সিহঁতৰ এইকেইটা বা কি আড্ডা হয় বেলি পৰীক্ষা কেনেকুৱা হৈছে পৰীক্ষাৰ কথা ক'লে মুখখন ঘূৰি দিয়ে দেখোন কক গৈছা এইটো সিদিনাখনা ভাঙি ফেলেগি পৰছিল আৰু যিটো বতাহ বৰষুণৰ সময় গতিকে অলপমান মজবুত হোৱাটো ভাল মানে দিনত হঠাৎ গুৱাহাটী যাব লগা হ'ল সেইবাবে মই ভিডিঅ' কৰিব নহ'ল আৰু তাৰ পৰা বাহিৰে আহিলোঁ আমাৰ মাৰ ৰিলেটিভ মানুহ এজন ঢুকাইছে তেওঁৰ আদ্য শ্ৰাদ্ধ আৰু তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক গতিকে দেৰিয়ে হ'ল মানুহবিলাক মানে গৈছে হ'লেও আহি কিনে তেওঁলোকক এপাক দেখা দিলোঁ আৰু তেওঁৰ নাম হৈছে শিৱপ্ৰসাদ বৰুৱা তেওঁ ASI আছিলে আৰু এতিয়া খানাটো খাওঁ খাই ঘৰত গুচি যাওঁ মই আজি প্ৰথম শিকিলোঁ আৰু আমাৰ চাহিদ কাপুৰ এইটো এটা কাম কৰিবি শুনছা এই চিটটো এইটো খুলি ল'বি তেতিয়া কবিৰ সিঙৰ নিচিনা লগা হ'ব